1901 চনত প্ৰতিষ্ঠা লাভ কৰিছিল কটন বিশ্ববিদ্যালয়ে। তেতিয়াৰ পৰা শৈক্ষিক দিশত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমান্তৰালভাৱে যি ৰাজনৈতিক ক্ষেত্ৰখন, এই ক্ষেত্ৰখনতো কটন বিশ্ববিদ্যালয়সভাৰ যি ছাত্ৰ একতা সভাৰ নিৰ্বাচন, সেই নিৰ্বাচনে এক দিশ নিৰ্ণয় কৰি আহিছে। তেনে ক্ষেত্ৰত আজি বহু প্ৰত্যাশিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। তেনে ক্ষেত্ৰত 10 বজাৰ পৰা বিয়লি 2 বজালৈ যি ভোটদান পৰ্ব, সেই ভোটদান পৰ্ব অনুষ্ঠিত হ'ব। কিন্তু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে লাহে লাহে কটনিয়ানসকল উপস্থিত হৈছেহি কটন চৌহদত আৰু তেওঁলোকৰ মন পচন্দৰ প্ৰাৰ্থীসমূহক ভোট প্ৰদান কৰাৰ উদ্দেশ্যে তেওঁলোকে সাজু হৈছে। আৰু 10 বজাৰ পৰাই যি ভোটদান পৰ্ব, যি মূল প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহটোত অনুষ্ঠিত হ'ব। আমি পোনে পোনে আমাৰ সৈতে দুগৰাকীমান প্ৰাৰ্থী আছে কটন বিশ্ববিদ্যালয়ৰ, আমি তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে তোমাক আমি DYTC সাহেবৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। তোমাৰ নামটো কৈ দিয়া আৰু কোনটো পদত প্ৰতিনিধিত্ব কৰিছা? হয়, নমস্কাৰ। মোৰ নাম অভিস্পা কলিতা, স্নাতকোত্তৰ প্ৰথম ষান্মাসিক শিক্ষা বিভাগৰ ছাত্ৰী আৰু আগন্তুক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই মোৰ প্ৰাৰ্থিত্ব তৰ্ক আৰু আলোচনা চক্ৰ অৰ্থাৎ ডিবেট এণ্ড চিম্পজিয়াম ছেকশ্যনৰ ছেক্ৰেটাৰী হিচাপে আগবঢ়াইছোঁ। 1901 চনত প্ৰতিষ্ঠা লাভ কৰিছিল কটন বিশ্ববিদ্যালয়ে। তেতিয়াৰ পৰা শৈক্ষিক দিশত বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমান্তৰালভাৱে যি ৰাজনৈতিক ক্ষেত্ৰখন, এই ক্ষেত্ৰখনতো কটন বিশ্ববিদ্যালয়সভাৰ যি ছাত্ৰ একতা সভাৰ নিৰ্বাচন, সেই নিৰ্বাচনে এক দিশ নিৰ্ণয় কৰি আহিছে। তেনে ক্ষেত্ৰত আজি বহু প্ৰত্যাশিত কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। তেনে ক্ষেত্ৰত 10 বজাৰ পৰা বিয়লি 2 বজালৈ যি ভোটদান পৰ্ব, সেই ভোটদান পৰ্ব অনুষ্ঠিত হ'ব। কিন্তু ইয়াৰ পূৰ্বে দেখিবলৈ পোৱা গৈছে লাহে লাহে কটনিয়ানসকল উপস্থিত হৈছেহি কটন চৌহদত আৰু তেওঁলোকৰ মন পচন্দৰ প্ৰাৰ্থীসমূহক ভোট প্ৰদান কৰাৰ উদ্দেশ্যে তেওঁলোকে সাজু হৈছে। আৰু 10 বজাৰ পৰাই যি ভোটদান পৰ্ব, যি মূল প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহটোত অনুষ্ঠিত হ'ব। আমি পোনে পোনে আমাৰ সৈতে দুগৰাকীমান প্ৰাৰ্থী আছে কটন বিশ্ববিদ্যালয়ৰ, আমি তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। প্ৰথমতে তোমাক আমি DYTC সাহেবৰ তৰফৰ পৰা স্বাগতম জনাইছোঁ। তোমাৰ নামটো কৈ দিয়া আৰু কোনটো পদত প্ৰতিনিধিত্ব কৰিছা? হয়, নমস্কাৰ। মোৰ নাম অভিস্পা কলিতা, স্নাতকোত্তৰ প্ৰথম ষান্মাসিক শিক্ষা বিভাগৰ ছাত্ৰী আৰু আগন্তুক কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত মই মোৰ প্ৰাৰ্থিত্ব তৰ্ক আৰু আলোচনা চক্ৰ অৰ্থাৎ ডিবেট এণ্ড চিম্পজিয়াম ছেকশ্যনৰ ছেক্ৰেটাৰী হিচাপে আগবঢ়াইছোঁ।